2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত আমি ৰাইজৰ দলে অতি কমেও 20খন আসন লাভ কৰিব খোজোঁ আৰু তাৰে অংশ হিচাপে আমি অসমৰ 126টা বিধানসভা সমষ্টিত এতিয়া ৰাইজৰ দলৰ সাংগঠনিক কাম কাজবিলাক চলাই নিছোঁ আৰু তাৰে অংশ হিচাপে উত্তৰ অসমৰ চিচিবৰগাঁও সমষ্টিত আজি শতাধিক নাগৰিকে ৰাইজৰ দলত যোগদান কৰে আৰু এখন জনসভাত মই অংশগ্ৰহণ কৰোঁ। 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি অসমত অতি কমেও 20খন আসন যদি ল'ব পাৰোঁ তেতিয়াহ'লে চৰকাৰ আমাৰ ওপৰত নিৰ্ভৰশীল হ'ব। ৰাইজৰ দলৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ যাতে কোনেও চৰকাৰ 2026 চনত কৰিব নোৱাৰে, কোনেও যাতে এই চৰকাৰ আমাক নোহোৱাকৈ কৰিব নোৱাৰে, যাতে আকৌ এবাৰ অসমীয়া জাতিক যাতে দিল্লীৰ ওচৰত বিক্ৰী কৰিব নোৱাৰে, স্বাভিমানী অসমীয়াক যাতে দিল্লীৰ ওচৰত বন্ধকত থ'ব নোৱাৰে আৰু অসমৰ ৰাইজৰ কাৰণে যাতে প্ৰকৃত উন্নয়ন হয় আৰু ইয়াত যাতে বিজেপিয়ে হওক কংগ্ৰেছে হওক কোনেও যাতে উহাৰ মেলিব নোৱাৰে দুৰ্নীতিৰ, তাৰ কাৰণে আমি অহা 2026 চনত অতি কমেও 20খন আসন লাভ কৰিবৰ কাৰণে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমি স্পষ্টভাৱে জনাই দিছোঁ যে কোনেও আমাক এইবাৰ ললিপপ দি আমাক কোনেও এইবাৰ নচুৱাব নোৱাৰিব। কংগ্ৰেছে হওক বা অন্য কোনো পাৰ্টীয়ে হওক, আমি কাৰো কথাত কোনো পধ্যে ভুলকৈ 2 নম্বৰী দিল্লীৰ আজ্ঞাবাহী ৰাষ্ট্ৰীয় দলৰ কথা মতে কেতিয়াও এইবাৰ নচলোঁ। এইবাৰ 2026 চনত অতি কমেও 20খন আসন দখল কৰিম আৰু অসমৰ ৰাজনীতি ৰাইজৰ দলৰ মতে পৰিচালনা কৰিম। আঞ্চলিক দলৰ কথা মতে এইবাৰ ৰাজনৈতিক দলবিলাক উঠা নমা কৰিব লাগিব, নহ'লে এইবাৰ চৰকাৰ ভাঙি দিয়া হ'ব। তাৰেই প্ৰতিশ্ৰুতি লৈ তাৰেই সংকল্প লৈ আমি এনেকৈ চাৰিওফালে ঘূৰি আছোঁ আৰু আমি আশা কৰিছোঁ যে চিচিবৰগাঁও সমষ্টিটো এইটো এটা নতুন সমষ্টি, এটা জেনেৰেল সমষ্টি, ওচৰৰে আপোনালোকে জোনাই জানে ওচৰৰে ধেমাজি, এই দুইটা সংৰক্ষিত সমষ্টি। তাৰ কাষতে এই চিচিবৰগাঁও সমষ্টিটো আমাৰ জেনেৰেল সমষ্টিত এইবাৰ পৰিণত হৈছে। এই সমষ্টিটোত আমি জিকিবৰ কাৰণে, আমি জয়ী হ'বৰ কাৰণে, আমাৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে আমি এইবাৰ কাম আৰম্ভ কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আমি চিচিবৰগাঁও সমষ্টিটোত 2026 চনত ৰাইজৰ দলে দখল কৰিব পাৰিম।